নমস্কাৰ, আজি হৈছে 12 মে। এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। নতুন চৰকাৰ আহিলে অসমত বলবৎ হ'ব UCC। বিজেপি চৰকাৰ গঠনৰ পাছতে অসমত হ'ব UCC। শপত গ্ৰহণৰ পূৰ্বে এই বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। উচ্ছেদৰ পৰা আৰম্ভ কৰি কৰ্মসংস্থাপনলৈকে কেইবাটাও মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। অসমৰ জনতাক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰা হ'ব। হিন্দু মুছলমানৰ বিবাহ বিচ্ছেদৰ নিয়ম হ'ব একেই। বাল্য বিবাহ বহু বিবাহ কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব অভিযুক্ত। UCC বলবৎ কৰা তৃতীয়খন ৰাজ্যলৈ পৰিণত হ'ব অসম আৰু কঠোৰ হাতেৰে দমন কৰা হ'ব অসমৰ বেদখলকাৰীক। আগবঢ়াইছে এটা পলিটিকেল ব্ৰেকিং নিউজ। বিজেপি শপত গ্ৰহণত উপস্থিত নাথাকে কংগ্ৰেছ, এই ঘোষণা গৌৰৱ গগৈ। বিজেপি শপত গ্ৰহণ বয়কট কৰে কংগ্ৰেছে। আজি শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকে কংগ্ৰেছৰ কোনো প্ৰতিনিধি। বিজেপিৰ শপত গ্ৰহণ অনুষ্ঠান বৰ্জনৰ সিদ্ধান্ত কংগ্ৰেছৰ। চৰকাৰক সুপৰামৰ্শ দিবলৈ থাকিব বিৰোধী, কিন্তু এনে অনুষ্ঠানলৈ নাযায় কংগ্ৰেছ দল। বিজেপিয়ে শপত গ্ৰহণ অনুষ্ঠানলৈ কংগ্ৰেছৰ বিধায়ক নেতাক জনাইছিল আমন্ত্ৰণ। বিজেপি আমন্ত্ৰণ ৰক্ষাত কৰে গৌৰৱ গগৈয়ে। আমাৰ আত্মবিশ্লেষণ প্ৰয়োজন আছে। ৰাইজৰ মাজলৈ নতুন ৰূপত যাব কংগ্ৰেছ, এইদৰে মন্তব্য প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে। ইয়াৰ পাছৰ খবৰ, অসমত আৰম্ভ হ'ল HBS 2.0। চৰকাৰী চাকৰিৰ পৰা চৰকাৰী ঘৰলৈকে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী। ৰাজ্যবাসীলৈ আনন্দ কঢ়িয়াই নিব HBS 2.0, অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা 2.0। চৰকাৰী চাকৰিৰ পৰা চৰকাৰী ঘৰলৈকে বৃহৎ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। শপত গ্ৰহণৰ প্ৰাক মুহূৰ্তত এই ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। শপত গ্ৰহণৰ প্ৰাক মুহূৰ্তত বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। অহা 5 বছৰত 15 লাখ লোকে পাব চৰকাৰী পকী ঘৰ। PMAYৰ অধীনত লাভ কৰিব চৰকাৰী পকী ঘৰ। 2026ৰ পৰা 2031ৰ ভিতৰত 15 লাখ লোকে পাব চৰকাৰী ঘৰ। ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। এটকা ঘোচ নিদিয়াকৈ পাব চৰকাৰী চাকৰি। এইবাৰ 2 লাখ যুৱক যুৱতীয়ে পাব চৰকাৰী চাকৰি। 10 লাখ যুৱক যুৱতীয়ে পাব উদ্যমিতাৰ ধন। 5 লাখকৈ টকা দিব চৰকাৰে। প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিব চৰকাৰে। নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰা হ'ব। ৰাজ্যত 5 বছৰত হ'ব অভূতপূৰ্ব পৰিৱৰ্তন। দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। কংগ্ৰেছ হৈছে পৰিজীৱী ৰাজনৈতিক শক্তি, এই মন্তব্য প্ৰধানমন্ত্ৰী মোদী। প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰি কয়, কংগ্ৰেছ মানে হৈছে বিশ্বাসঘাতকতাৰ দল। কংগ্ৰেছৰ মিত্ৰতা বিশ্বাসযোগ্য নহয়। কংগ্ৰেছে মানুহক বিপথে পৰিচালিত কৰে। কংগ্ৰেছ আঞ্চলিক দলৰ ভৰসাত জীয়াই আছে। কংগ্ৰেছ হৈছে পৰিজীৱী ৰাজনৈতিক শক্তি। কংগ্ৰেছে বাৰে বাৰে নিৰ্বাচনী পৰাজয় সহ্য কৰিব পৰা নাই। সাংবিধানিক প্ৰক্ৰিয়াক দোষাৰোপ কৰা পন্থা লৈছে কংগ্ৰেছে। কংগ্ৰেছৰ প্ৰতিশ্ৰুতি মানে মিছা প্ৰতিশ্ৰুতি। কংগ্ৰেছৰ ক্ষমতা গ্ৰন্থখনৰ শাসনৰ কোনো অধ্যায় নাই। কংগ্ৰেছক এনেদৰে থকা সৰকা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দিব লৈছোঁ আন এটা খবৰ, হিমন্ত বিশ্ব শৰ্মা হ'ব দেশৰ প্ৰধানমন্ত্ৰী। এদিন ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী চকীত বহিব হিমন্ত বিশ্ব শৰ্মা। ভাগ্যদুৱাৰ খোল খাব হিমন্ত বিশ্ব শৰ্মাৰ। এই ভৱিষ্যতবাণী কৰিলে গংগোত্ৰীৰ সাধু স্বামী নাৰায়ণে। মুখ্যমন্ত্ৰী শপত গ্ৰহণ অনুষ্ঠানলৈ আহি এই ভৱিষ্যতবাণী স্বামী নাৰায়ণৰ। হিমন্ত বিশ্ব শৰ্মাক আশীৰ্বাদ দিবলৈ আহিল স্বামী নাৰায়ণ। হিমন্ত বিশ্ব শৰ্মাৰ আহিবলগীয়া দিনবোৰ খুবেই ভাল। এদিন প্ৰধানমন্ত্ৰী হ'বই। হিমন্ত বিশ্ব শৰ্মা এগৰাকী ভাল মুখ্যমন্ত্ৰীও। ভগৱানৰ আশীৰ্বাদ আছে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত। হিমন্ত বিশ্ব শৰ্মাৰ দৰে মুখ্যমন্ত্ৰী ক'তো নাই। এদিন ভাৰতৰ জনতাই প্ৰধানমন্ত্ৰী হিচাপে পাব হিমন্ত বিশ্ব শৰ্মাক। এই ভৱিষ্যতবাণী কৰিলে গংগোত্ৰীৰ সাধু স্বামী নাৰায়ণে। পৰৱৰ্তী খবৰ, 45 দিনত বাংলাদেশী বেদখলকাৰী পথ হ'ব বন্ধ। মুখ্যমন্ত্ৰী হৈয়ে একশ্যন আৰম্ভ শুভেন্দু অধিকাৰী। মাত্ৰ 45 দিনৰ ভিতৰত বাংলাদেশী বেদখলকাৰীক নাকি লগোৱা হ'ব। অনাগত 45 দিনতে অনুপ্ৰৱেশকাৰী ৰাস্তা হ'ব বন্ধ। মুখ্যমন্ত্ৰী হৈয়ে বাংলাদেশীৰ বিৰুদ্ধে প্ৰথমটো একশ্যন শুভেন্দু অধিকাৰী। বাংলাদেশৰ সীমান্তৰ ভূমি অৰ্পণ কৰা হ'ব BSFক। সীমান্তৰ ভূমি হস্তান্তৰ প্ৰক্ৰিয়া 45 দিনত সমাপ্ত কৰা কঠোৰ নিৰ্দেশ দিয়া হৈছে। বাংলাদেশী প্ৰৱেশ আৰু সীমান্তৰ ভূমিক দিয়া হ'ব সুৰক্ষা। সীমান্তৰ ভূমিত বৃহৎ বেৰা দি বন্ধ কৰা হ'ব অনুপ্ৰৱেশৰ পথ। বংগত অবৈধ বাংলাদেশী সমস্যা শেষ কৰা ঘোষণা শুভেন্দু অধিকাৰী। আন এটা খবৰ, বিজেপিক উৎখাত কৰা ভয়ংকৰ পৰিকল্পনা মুছলমানৰ, বাছি নাযাব কোনো বিজেপি নেতা। হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাক ভাবুকি। হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিক উৎখাত কৰা ভয়ংকৰ পৰিকল্পনা মুছলমানৰ।
বিজেপি নেতাৰ লগতে বিজেপিক উৎখাত কৰা ভয়ংকৰ পৰিকল্পনা মুছলমানৰ। বিজেপি চৰকাৰৰ বিৰুদ্ধে বাংলাদেশী মুছলমানৰ এই গৰ্জন। শুভেন্দু অধিকাৰী প্ৰধানমন্ত্ৰী মোদীক ভাবুকি বাংলাদেশী মৌলবীৰ। ভাৰতৰ হিন্দু আৰু মন্দিৰ শেষ কৰি পেলোৱাৰ ভাবুকি। নতুন মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক মুছলমান কৰি পেলোৱাৰ ভাবুকি। বাংলাদেশে এদিন ভাৰত দখল কৰিব। ভাৰত অভিযানৰ হুংকাৰ বাংলাদেশী মুছলমানৰ। পাকিস্তানক ইয়াৰ বাবে সহায় খোজাৰ ঘোষণা কৰে বাংলাদেশী মৌলবীয়ে। মাত্ৰ ৩ ঘণ্টাৰ ভিতৰত ভাৰত দখল কৰা হুংকাৰ। ইনশাল্লাহ আমি এদিন ভাৰত দখল কৰিম। মুছলমান জাতিয়ে কালৈকে ভয় নকৰে। মুছলমানৰ খং উঠিলে শুভেন্দু মোদীৰ নিস্তাৰ নহ'ব। বাংলাদেশী মুছলমানে এদিন উৎখাত কৰিব বিজেপি চৰকাৰক। মুছলমানৰ ঘৰ মছজিদ ভাঙি ধ্বংস কৰিছে বিজেপিয়ে। মুছলমানক অত্যাচাৰ কৰা অধিকাৰ নাই বিজেপিৰ। মছজিদ যেনেকৈ ভাঙিছে আমি হিন্দুৰ মন্দিৰো ধ্বংস কৰিম তেনেকৈ। আল্লাহৰ ভূমিত হিন্দুৰ মন্দিৰ থাকিব নোৱাৰিব। বাংলাদেশী মৌলবীৰ এই ধমক বিজেপি চৰকাৰক। আগবঢ়াইছোঁ আন এটা খবৰ। পেট্ৰল আৰু ডিজেলৰ ব্যৱহাৰ কম কৰক, গাড়ী মটৰ কমকৈ চলাওক। এই পৰামৰ্শ প্ৰধানমন্ত্ৰী মোদীৰ। অপচয় নকৰিব পেট্ৰল আৰু ডিজেল। দেশবাসীলৈ এই বিশেষ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ। ইৰাণ আমেৰিকা যুদ্ধৰ মাজতে এই আহ্বান প্ৰধানমন্ত্ৰী। পেট্ৰল, ডিজেল, গেছ আন দেশৰ পৰা বৃহৎ পৰিমাণে আমদানি কৰা হয়। যুদ্ধৰ বাবে বিশ্বতে পেট্ৰল, ডিজেল, গেছ, সাৰৰ দাম যথেষ্ট বৃদ্ধি পাইছে। এবছৰৰ বাবে বিদেশ ভ্ৰমণ আৰু বিয়ালৈ নাযাব। ঘৰুৱা পৰ্যটনৰ ওপৰত গুৰুত্ব আৰোপ কৰক। ব্যক্তিগত বাহনত একেলগে কেইবাজনো লোক যাত্ৰা কৰক। য'ত মেট্ৰ'ৰ সুবিধা আছে তাত বাহনৰ সলনি মেট্ৰ'ত অহা যোৱা কৰক। পেট্ৰল আৰু ডিজেলৰ ব্যৱহাৰ কম কৰক। অপ্ৰয়োজনীয় ব্যৱসায় হ্ৰাস কৰক। এবছৰলৈ সোণ ক্ৰয় নকৰাৰ প্ৰতিশ্ৰুতি দিয়ক জনতাই। অফিচৰ সলনি ৱৰ্ক ফ্ৰম হোম কৰক। দেশবাসীক সম্বোধন কৰি এই আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ। দিব লৈছোঁ আন এটা খবৰ। প্ৰধানমন্ত্ৰীক হত্যাৰ ষড়যন্ত্ৰ। বেংগালুৰুত উদ্ধাৰ বিস্ফোৰক সামগ্ৰী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বেংগালুৰু ভ্ৰমণৰ পূৰ্বে এক ডাঙৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। দেওবাৰে চহৰখনৰ উপকণ্ঠ অঞ্চলত প্ৰধানমন্ত্ৰী অনুষ্ঠানস্থলীৰ ওচৰৰ পৰা দুডাল জেলেটিন ষ্টিক উদ্ধাৰ হোৱা কেন্দ্ৰ কৰি প্ৰশাসনিক মহলত তীব্ৰ উদ্বেগৰ সৃষ্টি হৈছে। এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে আৰু আৰক্ষীয়ে ইতিমধ্যে তীব্ৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে বেংগালুৰু কাগলিপুৰা অঞ্চলৰ এটা আশ্ৰমৰ ওচৰত এই বিস্ফোৰক সদৃশ বস্তুখিনি পোৱা গৈছে। প্ৰধানমন্ত্ৰীৰ মূল অনুষ্ঠানস্থলীৰ পৰা প্ৰায় ৩ কিলোমিটাৰ দূৰত থকা এটা ফুটপাথৰ দাঁতিত এই জেলেটিন ষ্টিক কেইডাল পৰি আছিল। প্ৰধানমন্ত্ৰী আগমনৰ পূৰ্বে নিৰাপত্তা বাহিনীয়ে চলোৱা নিয়মীয়া তালাচীৰ সময়তে এই সন্দেহজনক বস্তুখিনি চকুত পৰে। লগে লগে বোমা বিশেষজ্ঞৰ দল আৰু ফৰেনচিক বিশেষজ্ঞসকল ঘটনাস্থলীত উপস্থিত হৈ অঞ্চলটো ঘেৰি ধৰে। এই সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে এজন সন্দেহযুক্ত ব্যক্তিক আটক কৰি সোধা পোছা আৰম্ভ কৰিছে। কেনেকৈ আৰু কি উদ্দেশ্যে সেই ঠাইত বিস্ফোৰকখিনি আহিল আৰু ইয়াৰ আঁৰত কোনো ডাঙৰ ষড়যন্ত্ৰ আছে নেকি সেই কথা তদন্তকাৰী পৰীক্ষা কৰি আছে। অৱশ্যে এই বিস্ফোৰকখিনি স্থানীয় কোনো খনি বা শিল ভঙা কামৰ বাবে অনা হৈছিল নেকি এই সম্ভাৱনাও আৰক্ষীয়ে অস্বীকাৰ কৰা নাই। প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণকালত আৰ্ট অৱ লিভিং ফাউণ্ডেশ্যনৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি আধ্যাত্মিকতা আৰু সমাজৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত ইয়াৰ ভূমিকাৰ প্ৰশংসা কৰে। তেওঁৰ উন্নত ভাৰত গঠনৰ বাবে পৰিৱেশ ৰক্ষা কৰা আৰু যুৱ শক্তি বিকাশৰ ওপৰত গুৰুত্ব দিয়ে। অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে বেংগালুৰু এতিয়া কেৱল প্ৰযুক্তিৰ চহৰ হৈ থকা নাই, বৰঞ্চ ভাৰতীয় সংস্কৃতিৰো এক কেন্দ্ৰ হৈ পৰিছে। এই চমু ভ্ৰমণতে তেওঁ এটা নতুন ধ্যান কেন্দ্ৰ মুকলি কৰে। প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান সুকলমে পাৰ হৈ গ'লেও বিস্ফোৰক উদ্ধাৰৰ ঘটনাই নিৰাপত্তা ব্যৱস্থাক লৈ ডাঙৰ প্ৰশ্ন সৃষ্টি কৰিছে। প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে যে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা স্বাৰ্থত কোনো ধৰণৰ আপোচ কৰা নহয় আৰু এই সমগ্ৰ বিষয়টো অতি গুৰুত্ব সহকাৰে লোৱা হৈছে। ইয়াৰ পাছৰ খবৰ। পেট্ৰল, ডিজেল আৰু গেছ ব্যৱহাৰত মিতব্যয়ী হওক, দেশবাসীক অনুৰোধ প্ৰধানমন্ত্ৰী মোদীৰ। শেহতীয়াভাৱে পশ্চিম এছিয়াত চলি থকা যুদ্ধৰ পৰিৱেশ আৰু তাৰ ফলত সৃষ্টি হোৱা সংকটৰ প্ৰতি লক্ষ্য ৰাখি দেশবাসীক এক বিশেষ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ দৰে ইন্ধনৰ ব্যৱহাৰৰ ক্ষেত্ৰত সকলোকে অধিক সংযমী হ'বলৈ অনুৰোধ জনাইছে। তেওঁ উল্লেখ কৰে যে এই ধৰণৰ ইন্ধনৰ বাবে ভাৰত সম্পূৰ্ণৰূপে স্বাৱলম্বী নহয় আৰু দেশৰ প্ৰয়োজনীয় ইন্ধনৰ এক বৃহৎ অংশ বিদেশৰ পৰা তেওঁ উল্লেখ কৰে যে এই ধৰণৰ ইন্ধনৰ বাবে ভাৰত সম্পূৰ্ণৰূপে স্বাৱলম্বী নহয় আৰু দেশৰ প্ৰয়োজনীয় ইন্ধনৰ এক বৃহৎ অংশ বিদেশৰ পৰা আমদানি কৰিবলগীয়া হয়। সেয়েহে এই আমদানিকৃত সামগ্ৰীসমূহ অপচয় নকৰিবলৈ তেওঁ দেশবাসীৰ ওচৰত আৰ্জি জনাইছে। প্ৰধানমন্ত্ৰীৰ মতে ইন্ধনৰ সঠিক ব্যৱহাৰৰ
যুদ্ধৰ ফলত সৃষ্টি হোৱা সাম্প্ৰতিক পৰিস্থিতিৰ বিৰূপ প্ৰভাৱৰ পৰা দেশক ৰক্ষা কৰাত সহায় কৰিব। দেওবাৰে হায়দৰাবাদত আয়োজিত এক চৰকাৰী কাৰ্যসূচীত অংশ লৈ প্ৰধানমন্ত্ৰীয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। সেই অনুষ্ঠানৰ পৰাই তেওঁ ভাৰ্চুৱেল মাধ্যমেৰে তেলেংগানাত প্ৰায় ৯,৪০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীও উপস্থিত আছিল। ভাষণ প্ৰসংগত মোদীয়ে পশ্চিম এছিয়াৰ বৰ্তমানৰ অস্থিৰতা আৰু পেট্ৰলাজত সামগ্ৰী যোগানৰ ওপৰত পৰা প্ৰভাৱৰ কথা উল্লেখ কৰে। তেওঁ কয় যে বৰ্তমান সময়ত পেট্ৰল, ডিজেল আৰু গেছ অতি সাৱধানে আৰু যিমানখিনি প্ৰয়োজন সিমানখিনিহে ব্যৱহাৰ কৰা উচিত। এনে কৰিলে দেশৰ বৈদেশিক মুদ্ৰা ৰাহি হোৱাৰ আগতে বিশ্বজুৰি চলি থকা যুদ্ধৰ সংকটৰ প্ৰভাৱ আমাৰ দেশত কমকৈ পৰিব। প্ৰণিধানযোগ্য যে পশ্চিম এছিয়াত যুদ্ধৰ পৰিৱেশ সৃষ্টি হোৱাৰ বাবে বিশেষকৈ হৰমুজ প্ৰণালীৰ দৰে গুৰুত্বপূৰ্ণ জলপথৰে ইন্ধন সৰবৰাহৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিছিল। আন্তৰ্জাতিক বাণিজ্যৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এই পথছোৱাত অশান্তি সৃষ্টি হোৱাৰ বাবে সমগ্ৰ বিশ্বতে ইন্ধনৰ যোগানত বাধা আহি পৰিছিল। ভাৰততো ইয়াৰ কিছু প্ৰভাৱ পৰিছিল যদিও চৰকাৰে পৰিস্থিতি বহু পৰিমাণে চম্ভালিবলৈ সক্ষম হৈছে। এনে এক স্পৰ্শকাতৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দেশবাসীক ইন্ধন ৰাহি কৰিবলৈ দিয়া এই বাৰ্তাই বিশেষ তাৎপৰ্য বহন কৰিছে।